নিশ্চয়কৈ ৰাজীৱ চাওক 14 তাৰিখৰ পৰা আৰম্ভ হোৱা এই নন্দিনী শীৰ্ষক অনুষ্ঠানৰ প্ৰতি ৰাইজৰ বিপুল সহায় দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত 9:30 বজাৰ পৰা যি চিত্ৰাংকন প্ৰতিযোগিতা সেই চিত্ৰাংকন প্ৰতিযোগিতা চলিছে আৰু এইখিনি মুহূৰ্তত চিত্ৰাংকন প্ৰতিযোগিতাৰ দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰিম। এফালে একাংশ প্ৰতিযোগীয়ে তেওঁলোকৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ তেওঁলোকে সমাপ্ত কৰিছে আৰু এইখিনি মুহূৰ্তত তেওঁলোকে প্ৰমাণ পত্ৰ ল'বলৈ এইধৰণে দীঘলীয়াকৈ শাৰী পতা পৰিলক্ষিত হৈছে। পুৱাৰ ভাগৰ পৰা তেওঁলোক আহি উপস্থিত হৈছিল আৰু 9:30 বজাতেই যিহেতু আৰম্ভ হৈছিল তেওঁলোকৰ হয়তো এইটো প্ৰথম যিহেতু তিনিটা শাখাত হৈছিল গ্ৰুপ A, B আৰু C। প্ৰথম শাখাটোৰ প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ তেওঁলোকৰ প্ৰতিযোগিতা ইতিমধ্যে সমাপ্ত হৈছে আৰু তেওঁলোকক এইখিনি মুহূৰ্তত প্ৰাইজ বিশেষকৈ যি প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা যিহেতু কৰা হৈছে আৰু এইখিনি মুহূৰ্তত প্ৰমাণপত্ৰ দি থকা হৈছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। তোমাৰ কি নাম? শ্ৰীনিকা। তুমি ছবি আঁকিলা? কি ছবি আঁকিছা? ঘৰ আঁকিছা? কি নাম তোমাৰ? মোৰ নাম হৰ্ষালী। কি ছবি আঁকিছা তুমি? চিনাই আঁকিছা। এতিয়া কি তুমি চাৰ্টিফিকেট ল'বা? ল'ম। এই ধৰণে দেখিবলৈ পোৱা গৈছে যে প্ৰতিযোগীসকলে এখন এখনকৈ তেওঁলোকৰ যি প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰ সংগ্ৰহৰ বাবে এই ধৰণে ইয়াত দীঘলীয়াকৈ শাৰী পাতিছে। আনফালে একাংশ প্ৰতিযোগী এতিয়াও তেওঁলোকে আছে আৰু তেওঁলোকে চিত্ৰ অংকন কৰি থকাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। যিহেতু তিনিটা শাখাত এই যি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ প্ৰথমটো শাখা অৰ্থাৎ গ্ৰুপ A, য'ত আচলতে প্ৰাকৃতিক দৃশ্যাৱলীৰ চিত্ৰ অংকন কৰিবলৈ তেওঁলোকক নিৰ্ধাৰণ কৰি দিয়া হৈছে। গ্ৰুপ Bত আছে পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ তেওঁলোকক মহানগৰীৰ বিভিন্ন দৃশ্য অংকন কৰাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছিল আৰু গ্ৰুপ C নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে তাত অংশগ্ৰহণ কৰিছে আৰু তাত বিষয় নিৰ্ধাৰণ কৰি দিয়া হৈছে। পৃথিৱীক কেনেধৰণে সুৰক্ষিত কৰি ৰাখিব পাৰে সেই বিষয় নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু ইতিমধ্যেই বহু প্ৰতিযোগীয়ে সমাপ্ত কৰিছে আৰু তেওঁলোকে প্ৰমাণপত্ৰ লোৱাৰ বাবে এই ধৰণে দীঘলীয়াকৈ শাৰী পতা পৰিলক্ষিত হৈছে। প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামী বাইদেউ আছে। আমি তেখেতৰ ওচৰলৈ যাম। বাইদেউ যথেষ্ট সহায় দেখিছোঁ আমি পুৱাৰ ভাগতেই ওলাই আহিছে ছাত্ৰ ছাত্ৰীসকল প্ৰতিযোগীসকল আৰু এইখিনি মতে প্ৰমাণপত্ৰ লোৱাৰ কাৰণে দীঘলীয়া শাৰী পাতিছে। হয়, আজি যিহেতু আৰ্ট কম্পিটিশ্যন আছিলে সকলো ছাত্ৰ ছাত্ৰী ইতিমধ্যে শেষ কৰিছে আৰ্ট কম্পিটিশ্যন আৰু সকলো এনেকৈ ৰখি আছে। খুব ধুনীয়া প্ৰতিযোগিতা হ'ল আচলতে আৰু তেখেতসকলে ইমান ধুনীয়া ধুনীয়া ছবি অংকন কৰিছে মানে কি ক'ম, আমি ডাঙৰ মানুহবোৰেই মানে পাত্তা পোৱা নাই। বহুত ধুনীয়া সঁহাৰি লাভ কৰিছোঁ আৰু এনেকৈ মানে এটা পৰিৱেশটো পোৱা হৈছে। আমি চেষ্টা কৰোঁ যাতে বহু ল'ৰা ছোৱালী আহক ইয়াতে পাৰ্টিচিপেট কৰক। আমাৰ ইয়াতে জাজেছসকল আছে, তেখেতসকলেও ক'ব এতিয়া জাজ কৰিব আৰু আমাৰ প্ৰত্যেকটা গ্ৰুপতে প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ দিয়া হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে স্মিতাক্ষী বি গোস্বামী পৰিচালন সঞ্চালক। বিচাৰকসকল আছে, মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট উৎসাহ দেখিছোঁ কণমানিৰ পৰা দ্বাদশ শ্ৰেণীলৈকে। আপুনি কেনেকুৱা দেখিছে? তেওঁলোকৰতো স্পীড এটা আছেই। সেই স্পীডটো সাধাৰণতে গাৰ্জেনৰ ওপৰত ডিপেণ্ড কৰে দেই। ছুইচটো গাৰ্জেনৰ ওচৰত আছে গতিকে সেই ছুইচটো তেওঁলোকে যেতিয়া দবাব তেতিয়াহ'লে মানে ল'ৰা ছোৱালী আহি যায়। কিন্তু আটাইতকৈ ডাঙৰ কথা ল'ৰা ছোৱালীক মানে কি কৰিব লাগে, এই কনচেনট্ৰেশ্যন যিটো মনোযোগ, এই মনোযোগটো মষ্ট ইম্পৰ্টেণ্ট। এই মনোযোগ এইকাৰণেই ক'লোঁ যে তেওঁলোকক এয়া যে আজি বহি যাওঁ গাৰ্জেনৰ আৰু ৰুটিন আছে, গাৰ্জেনে ৰুটিন ফ'ল' কৰিব লগা হয়। গতিকে এটা কেৰিকুলাম আছে ছানডে বুলি এটা কেৰিকুলাম বনাই লয় নহয়, গতিকে ল'ৰাক দৌৰাই থাকে। মই সেই কথাটো তাৰমানে আচলতে আৰ্টেই হওক যিকোনো এটা হওক, যেতিয়া সৃষ্টি কাম এটা কৰিবলৈ যায় তেতিয়াহ'লে ধৈৰ্য এটা লাগিব, মনোযোগ লাগিব, সুন্দৰ কি বস্তু অসুন্দৰ কি বস্তু, সময় কেনেকৈ সদব্যৱহাৰ কৰে, এইখিনি আচলতে গাৰ্জেনৰ ওপৰত ডিপেণ্ড কৰে। গতিকে মই আজি ভালেই পাইছোঁ সৰু ল'ৰা ছোৱালীবিলাক নিষ্কলুষ। তেওঁলোকক আৰু এটা কথা, তেওঁলোকক ছবি বহুতে মুখস্থ কৰি আহে, মুখস্থ কৰাৰ নিচিনা হয় এই মোবাইলৰ যুগত। গতিকে মুখস্থ কৰাৰ কথা নহয়, সেইটো এটা তেওঁলোকক প্ৰকৃতিৰ ওচৰলৈ নিব লাগে। মই সদায় কওঁ যে সদায় প্ৰকৃতিৰ ওচৰলৈ ল'ৰা ছোৱালীক লৈ যাওক। যিদিনা বন্ধ পায় তেওঁলোকে গাৰ্জেনে লৈ যাওক। হোৱাট ইজ কল্ড বিউটি, সৌন্দৰ্য কি, প্ৰকৃতিৰ ওচৰলৈ লৈ যাওক। গছ আঁকিব ক'লে নহ'ব নহয়, গছৰ ওচৰলৈ নিব লাগিব, হয় নহয় কওকচোন। ফ্ৰুটছৰ কিবা দেখিছে বজাৰত কিনিলেই নহ'ব নহয়, গছৰ ওচৰলৈ নিয়ক। সেইখিনি সময়ত তেওঁলোকে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আচলতে অভিভাৱকে দিব লাগিব। অকলে স্কুললৈ অনা নিয়া দৌৰাই থাকিলেই নহয়। মই সেইটোৱে কৈছোঁ যে আমি মানুহ বনাবৰ কাৰণে কিছুমান মাধ্যম আছে যিখিনি এই প্ৰকৃতিৰ ওচৰলৈ নিনাকৈ কোনেও পৃথিৱীত সৃষ্টি কৰা নাই, ৱৰ্ল্ডত কোনেও সৃষ্টি কৰা নাই। প্ৰকৃতিৰ ওচৰলৈ নিলেহে হ'ব।
এই কথাখিনি অভিভাৱকসকলে বিশেষকৈ মানি চলিব বুলি আশা কৰিছোঁ। আন এগৰাকী বিচাৰক আছে, বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে তেওঁ কৈছে যে ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃতিৰ মাজলৈ নি নিজে অনুধাৱন কৰিব পৰাকৈ তেওঁলোকক সৃষ্টিশীল প্ৰতিভাৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। আপুনি কি দেখিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত? সেই তেখেতে একদম শুদ্ধ কথা কৈছে, কাৰণ আমি যেনেকুৱাকেই নহওক আমি প্ৰকৃতিৰ পৰা মানে বহুত দূৰলৈ আহি গৈছোঁ, কিন্তু তাৰ মাজতে আমি ল'ৰা ছোৱালীবোৰক কিছু সংখ্যক মানে গাৰ্জেনে নিয়ে, প্ৰকৃতিৰ ওচৰলৈকে নিয়ে বা সচেতন গাৰ্জেনো আছে, এনেকুৱা নহয়, কিন্তু প্ৰায়ভাগে কিন্তু অকণমান এইটো হয়তো সময়ৰ অভাৱত বা সেইটো এটা মানে অৱহেলিত হৈ আছে। মই দেখিছোঁ ইয়াত আজি শিশুসকলে খুব সুন্দৰকৈ কৰিছে, আৰু এতিয়াও দেখিছোঁ এজন মানে অকলশৰীয়াকৈ অকলে মানে ধৈৰ্য সহকাৰে আঁকি আছে সেই অকণমানি ছোৱালীজনীয়ে। মানে কি সেইটো তাইৰ ধৈৰ্য শক্তিটো আছে তেনেকুৱা ভাবোঁ। আৰু চব শিশুক মানে তাহাঁতৰ মনেৰে যিটো ভাবিছে সেইটোকে আঁকিব দিব লাগে আচলতে। আমি মানে ডিক্টেট কৰিব নালাগে যে তুমি এইটোকে আঁকা, মানে তেতিয়াহ'লে তেওঁলোকৰ মনটো বিশ্বাসটো কমি আহে বুলি ভাবোঁ আমি। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি মুহূৰ্ততো চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে প্ৰতিযোগীসকলে। আমি দেখুৱাইছোঁ এওঁলোক হৈছে গ্ৰুপ চিৰ, আৰু গ্ৰুপ চিৰ যিহেতু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দিয়া হৈছে, আৰু তেওঁলোকৰ যি চিত্ৰ সেই চিত্ৰ পৃথিৱীক কেনেধৰণে ৰক্ষা কৰিব সেইটো নিৰ্ধাৰণ কৰি দিয়া হৈছে। ছেভ আৰ্থৰ যি চিত্ৰ সেই চিত্ৰ এইখিনি মুহূৰ্তত তেওঁলোকে অংকন কৰি থকা পৰিলক্ষিত হৈছে। ৰং তুলিকাৰে খুব সুন্দৰকৈ সজাই পৰাই তুলিছে নিজৰ ছবিখন, আৰু এই ছবিখনৰ জৰিয়তে তেওঁলোকৰ মাজত নিৰ্ধাৰণ কৰা হ'ব প্ৰথম, দ্বিতীয় আৰু তৃতীয়গৰাকী প্ৰতিযোগী, অৰ্থাৎ পুৰস্কাৰ প্ৰদান কৰা হ'ব তেওঁলোকক। আৰু সেইবাবে তেওঁলোকে এই ধৰণে মনোযোগেৰে ৰং তুলিকাৰে নিজৰ ছবিখন তেওঁলোকে খুব সুন্দৰকৈ আঁকিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। আৰু আনফালে যিসকল ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰূপম দলৈ আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে।